নমস্কাৰ। আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। এইটো হৈছে আমাৰ ছোৱালী মানুহবিলাকৰ ওপৰত, মহিলাসকলৰ ওপৰত কেনেকৈ আমি নিজকে নিজে ছেফটি কৰিব পাৰোঁ। কিয়কি যিটো দিন চলি আছে, যেনেকুৱা দিনকাল আহি আছে, আপুনি লোকৰ পৰা আশা নকৰিব যে আপোনাৰ বিপদৰ সময়ত আনে আপোনাক হেল্প কৰিব বা হেল্প কৰিবলৈ আহিব। আমি নিজক কেনেকে বচাই ৰাখিব লাগে সেইটো আমি নিজে চেষ্টা কৰিব লাগিব। আজিৰ পৰা এমাহৰ আগতে কেলকাতাত যিটো কেছ হ'ল, সেই কেছটো ইমানখিনি কথা চৰকাৰে গম পায়ো, বাট কিমান কি হৈ গ'ল। ছোৱালীজনী এজনী ডক্তৰণী হৈও তাই বিচাৰি আজি ইমান বেয়াকে অন্যায়ৰ ওপৰত তাই যদি মুখ খুলিবলৈ গৈ পিনে তাই যদি এইটো অৱস্থা হয়, ডক্তৰ এজন হৈও তাই যদি সেইটো অৱস্থা হ'ব পাৰে, আৰু সমস্ত কথা গম পায়ো গোটেই অসমৰ ৰাইজে বুলি নহয়, গোটেই বিশ্বত মানুহে গম পাইছে এতিয়া কি হৈছে। ইমানখিনি কথা গম পায়ো যদি কোনেও একো এটা ডিচিশ্যন ল'ব পৰা নাই, ডাঙৰ ডাঙৰ মানুহবিলাকে, ছোৱালীজনী জাষ্টিচ পোৱা নাই আজিলৈকে, তাই এমাহ হৈ গ'ল। তো কি চৰকাৰৰ পৰা আপুনি কি আশা কৰিব যে কিবা এটা হ'লে চৰকাৰে আমাক হেল্প কৰিব বা পুলিচে হেল্প কৰিব? তেওঁলোক আহিব তেওঁলোক যেতিয়া মৰি যাব, চব কাম হৈ যাব, তেতিয়া তেওঁলোক আহিব ঘৰত খবৰ ল'বলৈ যে কেনেকে হ'ল, কি হ'ল। যিটো ঘৰত হৈছে, যিটো ঘৰত ঘটনাটো ঘটিলে, যোনজনী ছোৱালীৰ লগত ঘটনাটো ঘটিলে, ৰিপৰ্টাৰবিলাকে আহি তেওঁলোকক সুধিব যে কেনেকে হ'ল। তেওঁলোকে আকৌ সেই একেটা কথাকে 10জনক তেওঁলোকে ক'ব লাগিব যে কেনেকে বস্তুটো হ'ল। সেইটো তাহাঁতক কথাটো পাহৰিব নিদিয়ে, ফেমিলি মেম্বাৰক পাহৰিব নিদিয়ে চৰকাৰে। তেওঁলোকক ওপৰঞ্চি তাহাঁতক সুধি থাকিব, গৈ পিনে ডিষ্টাৰ্ব দি থাকিব ঘৰৰ মানুহক। সেইকাৰণে যেতিয়া আমি ঘৰৰ পৰা ওলাই যাওঁ, ছোৱালীবিলাক হওক বা মহিলা হওক বা সৰু সৰু কণমানি স্কুলত যোৱা মাইনাবিলাকেই হওক, ওলাই যাওঁ, তো আমি কেনেকে নিজৰ ব্যৱস্থা ল'ব লাগে। আপোনালোকে মাকবিলাক হ'লেও ছোৱালীজনীক পাউডাৰ, লিপষ্টিক, ক্ৰীম কেনেকে লগাব লাগে সেইটো শিকাব নালাগে। তাৰ সলনি আপোনালোকে কি কৰিব, তেওঁলোকে যোনটো বেগ লৈ যায়, সেই বেগত জলকীয়া গুড়ি মিক্স কৰি পিনে এটা স্প্ৰে টাইপ বনাই পিনে দি পঠিয়াব। এটলিষ্ট যোনটো সময়ত যিটো ঘটনা ঘটে, সেই সময়টোত যিমান ডাঙৰ মানুহ হ'লেও, যিমান লগত গাৰ্ড থাকিলেও, সেই সময়ছোৱাত কোনো এটা মানুহ হেল্প কৰিব নাহে। না বাপেক আহিব, না ককায়েক আহিব, না ফ্ৰেণ্ড চাৰ্কেল আহিব, কোনো নাহে। সেই সময়ত সেই ছোৱালীজনী অকলে থাকিবলগীয়া হয়। সেই পাখণ্ডবিলাকৰ লগত তাই নিজে যুঁজ কৰিবলগীয়া হয়। এটলিষ্ট একো কৰিব নোৱাৰিলেও বেগত যেতিয়া আমি লৈ যাওঁ, আমি যেতিয়া মেকআপৰ বস্তুখিনি লৈ যাওঁ, সেইবিলাকৰ লগত বা সেইবিলাকৰ সলনি পাৰ্চত যদি আমি নিজক বচাবলৈ কাৰণে কিবা এটা লৈ যাওঁ, যাৰ যিটো সুবিধা অনুযায়ী বেগত ভৰাই পিনে আপোনালোকে সেইটো এটলিষ্ট নিজক বচাবৰ কাৰণে আপোনালোকে স্প্ৰে কৰিব পাৰে। স্প্ৰে কৰি চকুত আপোনালোকে স্প্ৰে কৰি, সেইটো যোনজন বদমাছ পাখণ্ড মানুহবিলাকে এইবিলাক কাণ্ড কৰে, তেওঁলোকৰ চকুত স্প্ৰে কৰি আপোনালোকে এটলিষ্ট বাচি আহিব পাৰে। সেই সময়ছোৱাত কাৰোবাক আপোনালোকে ইনফৰ্ম কৰিব পাৰে। ইমানখিনি সময় আপোনালোকৰ হাতত এটলিষ্ট থাকিব পাৰে। সেইকাৰণে মই অনুৰোধ কৰিছোঁ আমাৰ ছোৱালীবিলাকলৈ, তেওঁলোকে যাতে মই যিটো কথাটো কৈছোঁ সেইটো এবাৰ আপোনালোকে ভাবি চাব। পাছত আপোনালোকে নিবলগীয়া বস্তুখিনি, কিন্তু তাৰ সলনি আপোনালোকে সেইটো এটা বনাই মেলি, ঘৰতে স্প্ৰে এটা বনাই মেলি আপোনালোকে নিব পাৰে, যাতে আপোনালোকে ছেফটি হৈ বাচি থাকিব পাৰে। থেংক ইউ।